সাধাৰণ হৰণ বজাক কেন্দ্ৰ কৰি কালি এজন যুৱকক গুৰুকে প্ৰহাৰ কৰা হৈছিল আৰু তন্দীপ কাকতি নামৰ যিগৰাকী যুৱক আজি তন্দীপৰ জন্মদিন আৰু প্ৰথমে তন্দীপ আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো আৰু কালি যিটো ঘটনা হ'ল সেই ঘটনাটো যথেষ্ট অনাকাংক্ষিত আৰু এটা অতি সকলোৱে যিসকলে দেখিছে আপুনি কল আপোনাৰ অপৰাধ কি আছিল কিয় এনেকে আপোনাক মাৰি অপৰাধ মানে চাওক আজি মোৰ জন্মদিন আছিলে যিহেতু মোৰ অলপ কথা কওঁতে প্ৰব্লেম হৈছে মই লাহে লাহে কৈছোঁ জন্মদিন আছিলে যিহেতু মই মানে বৰবজাৰত ফল মূল আৰু বুট মগু আনিব গৈছিলোঁ এই ৰিটাৰ্ণ অহাৰ সময়ত 8:30মান বাজিছে তেনেকুৱা সময়তে মানে আপোনাৰ ৰিগেল আৰ্কেড বুলি যিটো চাৰিআলি মানে চৈতন্য ভাণ্ডাৰৰ ওচৰত সেইখিনি জেগাত এজন যুৱক আনিছ ৰহমান বুলি এতিয়া গম পাইছোঁ স্কুটিখন লৈ পেলাই মানে মোবাইলটো টিপি আছে তো মই চাইডেদি গাড়ী ঘূৰা গৈ আছে মই হৰ্ণ দিয়াটো কি মোৰ ভুল নেকি মই প্ৰথম হৰ্ণটো দিছোঁ অকণমান সময় ৱেইট কৰিছোঁ ৱেইট কৰাৰ পিছতে তাৰপিছত ছেকেণ্ড হৰ্ণটো মাৰিছোঁ কি কয় মানে খুব বেয়া গালি দিছে মোৰ মাৰ নামতো বেয়া গালি দিছে মোৰ বেগটো আছিলে মোৰ লগত কোনো নাই মোৰ বেগটো আছিলে বজাৰৰ তাৰপিছতে আপোনাৰ মোৰ মাৰ নামত বহুত বেয়াকৈ গালি দিয়ে দি পেলাই কয় যে ইমান ডাঙৰ ৰাস্তাটো দেখা নাই নেকি বোলো দাদা আপুনি ইমান উগ্ৰ বা ইমান খং কিয় কৰিছে আপুনি চাইড কৰি পেলাই আপুনি মোবাইলটো ইউজ কৰক এনেকৈ পেলাই মোক ফাৰ্ষ্ট টাইম কৈছে মাৰ নামত বেয়া গালি দিছে তাৰপিছতে মোৰ বাইকখন মই যেতিয়া লাহে লাহে গৈ আছোঁ কথাটো কৈছোঁ কৈ পেলাই মই লাহে লাহে আগবাঢ়ি আছোঁ যেই চৈতন্য ভাণ্ডাৰ মানে ৰাজলক্ষ্মীৰ ওচৰত পাইছোঁ মোৰ আগত আহি পেলাই সি স্কুটিখন লগাই দিয়াৰ ফলত মই এনেকৈ বেকা হৈ গ'লোঁ বেকা হৈ যোৱাৰ পিছত মানে মোৰ এইখিনি জেগাত ঘোচা মাৰিছে মাৰাৰ পিছতে মোৰ হেলমেটটো খুলি পেলাই সি মোক নন ষ্টপ আপোনালোকে ভিডিঅ'ত দেখা পাইছে মই নকওঁ আৰু প্ৰমাণ হিচাপে স্থানীয় দোকানদাৰীখিনিও আছে চবেই দেখি আছে যে মই না কিবা বেয়া গালি পাৰিছোঁ না কিবা কৈছোঁ পিছতে হয় মোক কালিতো মোকতো মাৰ্ডাৰ কৰিবৰ কাৰণে যেনেকৈ পাঞ্চকেইটা মাৰিছে আপোনালোকে দেখিছে কিন্তু বহুত এতিয়াও মই বহুতখিনি ডেমেজ হৈছে মোৰ এইখিনি যাৰ ফলত মই ৰাতিপুৱা মেডিচিন হয় নিশ্চয়কৈ কাৰণ তেখেতসকলে প্ৰথমতে গম পোৱা নাছিল কাৰণে অহা নাছিলে পিছত যেতিয়া গম পাইছে যে ল'ৰাটোতো কোনো ভুলেই নাই তেখেতসকলে আহিছে কোনোবা এজনে ভিডিঅ' কৰিলে যিটো মোৰ এভিডেঞ্চ হিচাপে এতিয়া কামত আহিব বুলি মই ভাবিছোঁ আৰু বিশেষকৈ আহি মোৰ মানে অসমীয়া জাতি লৈ পেলাই কৈছে গালি দিছে হয় গালি দিছে আৰু মোক কৈছে কোন বাপেৰ ঘৰত আছে লৈ আহিবি এনেকৈ পেলাই কৈছে আনিছুৰে কৈছে যে ইয়াত মই মানে কাকো ভয় নকৰোঁ যাক আনিব আছে তই আন বোলে হয় নেকি ঠিক আছে তেতিয়াহ'লে হয় ভিডিঅ' যোনজনে কৰিছে মই পিছত ভিডিঅ'টো পাইছোঁ কাৰণ সেইখন সময়তো মই মুখনে ধৰি আছিলোঁ তাকো দম দিছে কিবা চেল্ফি ল'ব গৈছিলে বোলে এতিয়া তেখেতৰ এতিয়া ভয় শংকা হৈছে যে তেখেতৰ ওপৰত কিবা একশ্যন পাতি হৈ যায় বুলি সেইখিনি আৰু কথা এতিয়া মই ভাবিছিলোঁ মন্দিৰত যাম তাৰপিছত এই চেণ্টাৰত হয় ব্ৰেইন স্কেনটো কৰোঁ কালি মেডিচিন মোৰ মা আহিছে লগত আৰু আপোনাৰ মা আছে নেকি লগত মা ক'ত মই আপোনাৰ যে কালি যিটো ঘটনা হ'ল তাৰপিছতে আজি পুৱা কি মাফ খুজিবলৈ কোনোবা কৈছে ক্ষমা হয় মাকহঁত আৰু তেখেতৰ ৱাইফ কৈছে ৱাইফেও কালি কমেণ্ট এটা দিয়ে তেখেত মানে মই যেতিয়া সদৰ থানা 8:30মান বজাত গৈ পেলাই 10 মিনিট পিছতে গৈ পেলাই পাইছোঁ তেতিয়া আই চি ছাৰজনে মোৰ ৰিপৰ্টটো লৈছে কিন্তু তেখেতসকলৰ মানুহ চাগে ক'ৰবাত গৈছে সেইকাৰণে অকণমান সময় লাগিছে টাইম 1 ঘণ্টাৰ পিছতে মানে সি গৈ নিজে থানাত হাজিৰ হৈছে হাজিৰ হোৱাৰ ফলত তাৰমানে ঘৈণীয়েকে মোক কয় দাদা আপুনি এনেকৈ কিয় আহিব লাগে আপোনাৰতো মাথা চাথা ফালি দিয়া নাই তেখেতৰ এইটো ৱাইফে এইটো মোক কথা কয় তেতিয়া মই কৈছোঁ যে আপুনি এইটো কি ধৰণৰ কথা কৈছে তাৰমানে কি মোৰ মাথাত ফালি পেলাই মই তেজেৰে লুটৰি পুটৰি হৈ আহিব লাগিছিলে তেতিয়াহ'লে মানে আকৌ সেইগৰাকী মানুহে ৰাতিপুৱা সময়ত মোক গলিত গৈ পেলাই মানে ঘৰৰ ওচৰত গৈ পেলাই মাক মাফ খুজি আছে কালিও মোক বহুত কম্প্ৰমাইজ কৰিবৰ কাৰণে কৈ আছে কিন্তু মোৰ যিহেতু চাওক মোৰ মাক নামত গালি দিছে 1 নম্বৰ পিছত মোৰতো জাতিটো লৈ গালি দিছে মোৰ মাৰটো মই বাদ দিছোঁ আৰু যিহেতু মোৰ ভুল নাই আৰু কেনেকৈ মাৰিছে দেখিছে নহয় কালি যদি মোৰ যদি কিবা এটা হৈ গ'ল হয় আপুনি কিবা চাকৰি কৰে বা কিবা হয় মই কোম্পানীত জব কৰোঁ ভাগৱতী বিস্কুট কাম কৰোঁ কলকাতাত আৰু আপোনাৰ এই যে বৰ্তমান যি চৰকাৰখনে যি উচ্ছেদ কৰিছে হ'ব পাৰে সেইটো এটা প্ৰি প্লেন থাকিব লাগে কাৰণ হয় নিশ্চয় সমৰ্থন কৰোঁ এনেকুৱা ধৰণৰ মানুহ উৎপাত চাওক আজি আপুনি এটা কথা মই কৈ আছোঁ যিমানবিলাক ক্ৰাইমৰ বস্তু আছে চব মুছলিম মানুহক মই টাৰ্গেট কৰি কোৱা নাই কিন্তু আপোনালোকে নিজে গম পায় সিহঁতে সংখ্যাটো বেছি এতিয়া কালি আমাৰ হিন্দু ল'ৰাই এনেকৈ এটেক নকৰে বা এটেম্প টু মাৰ্ডাৰ আপোনালোকে নিজেই দেখিছে কেনেকৈ পাঞ্চবিলাক মাৰিছে মোক তো সিহঁতৰ মানুহে এইবিলাকত বেছি আৰু হয় নিশ্চয়কৈ নিজৰ লোকেল জেগাত যদি মই এনেকৈ মাৰ খাব লগা হয় তেতিয়াহ'লে আৰু মই বাহিৰত পুলিচৰ চিকিউৰিটি টাইট কৰাৰ প্ৰয়োজন আছে নিশ্চয়কৈ আছে এইবিলাক অলপ চোৱা চিতা পেট্ৰলিং কৰিব লাগে চোৱা চিতা কৰিব লাগে কিন্তু মই আমাৰ সদৰ থানা OC ছাৰ বা IC ছাৰ যিজন আছে মই তেখেতৰ পদক্ষেপ খুবেই ভাল পাইছোঁ খুব ধুনীয়া একশ্যন লৈছে তেখেতৰ ওপৰত আৰু এতিয়া বাকীখিনি মই নাজানো কালি ৰাতি মই যিহেতু গুচি গৈছিলোঁ 1টা বজাত হয় নিশ্চয়কৈ কঠোৰ ব্যৱস্থা কৰিব লাগে যাতে মোকতো বাদ দিয়ক আৰু যাতে নেক্সট এনেকৈ কাৰোবাৰ ওপৰত হাত উঠাৰ আগত যাতে হাত কপি যায় মই হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে ইহঁতে মাৰপিট কৰাৰ আগত যাতে সিহঁতৰ হাত 10 বাৰ কপিব লাগিব নিশ্চয় মাৰপিট কৰাৰ আগত অসমীয়া যুৱকক হাত দিয়াৰ আগত 10 বাৰ হাত কপিব লাগিব এজন তন্দীপ কাকতি আজি তন্দীপৰ জন্মদিন কালি তন্দীপৰ জন্মদিনৰ বজাৰ কৰিবলৈ গৈছিলে কোনো কথা নাই কোনো বতৰা নাই কেৱল মাত্ৰ হৰণ বজোৱাৰ কাৰণে ৰাস্তাৰ মাজত ৰখি পেলাই পাইচাৰি কৰি আছিলে আনিছুৰে সেই আনিছুৰে কোনো ধৰণৰ কথা বতৰা নাই যেতিয়া যাবলৈ ছাইড বিচাৰোতে এইগৰাকী যুৱকক তন্দীপ কাকতিক মাৰপিট কৰা হ'ল আৰু তন্দীপে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা পদক্ষেপ লওক
যাতে কোনো এজন অসমীয়া যুৱকৰ গাত হাত দিয়াৰ আগত এনেকুৱা অনা অসমীয়াৰ হাত কঁপি উঠে আৰু তন্দীপ বৰ সাহসক আমি স্বাগতম জনাইছোঁ তন্দীপে সাহস দেখুৱাইছে লগে লগে সদৰ থানালৈ গৈছে তন্দীপক যেতিয়া মাৰপিট কৰিছিলে সেই সময়ত সেই আনিছুৰৰ পত্নীও আছিলে আনিছুৰৰ পত্নীয়ে তন্দীপক ইটিকিং কৰিছিলে যে আপোনাৰতো মাথা ফালি যোৱা নাই আপুনি কিয় থানালৈ আহিছে আৰু সেইগৰাকী পত্নীয়ে আজি গৈ পেলাই ক্ষমা কৰিছে অৰ্থাৎ যেতিয়া সুযোগ পাব তেতিয়া মুহাৰি মাৰিব আৰু যেতিয়া শক্তি দেখুৱাব যেতিয়া আইন আহিব তেতিয়া তেওঁলোকে ভৰিত ধৰিব এয়া কৰিয়ে বৰ্তমান অসমীয়াক বৰ্তমান অসমৰ ওপৰত আগ্ৰাসী ৰূপ লৈছে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব ভৱিষ্যতে নগাঁৱত তন্দীপৰ দৰে যাতে কোনো অসমীয়া যুৱক এনেধৰণৰ আক্ৰমণৰ বলি নহওক সেয়া এই পদক্ষেপ সেয়া সুনিশ্চিত কৰক নগাঁও জিলা প্ৰশাসনে নগাঁও আৰক্ষীয়ে সেয়া সকলোৱে বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ